আমি কি অন্যায় করেছিল এটা জায়গা আমি কইভাবে অন্যায় করলে নয় আমি সরকারি মাটিত বহনা নয় মোর বাবা নৌকা পরে খুঁজ করি আইব ইয়াত বিয়া পাতিছে মোর ইয়াত জন্ম হল এটা জায়গাতে ঘর তিনটা ভাই করে একে জায়গাতে আছে বেলে মাটি দখল করে নাই কি নাও নাই এইটু মাটিতে আমি ঘর বানাই আছো এইটু সব এইটু মসজিদ এইটু ঘর মোর বাবা এইটু ঘর থাকে বেলাইতে পুরা হয়ে গেল পুরা হয়ে গেলে বেমার আসলে বেমত হয়ে আইছে নৌকাও নেই বলে কি করিবে দিয়া মই সাম্বালির না মই সাম্বালির মই ঘৰতে ভালকে শুব নোৱাৰো বহিব নোৱাৰো একটু পুৰালৈ পেলাই ঘূৰিছো মই গুচি যাম এতিয়া কি কৰিম তেওঁলোকে নিজৰ সপোনৰ ঘৰখন ক'ত যাম এতিয়া য'ত জেগা পাম তাতে যাব লাগিব নামাজ পঢ়াকে মছজিদটো ভাঙি চৰকাৰে কি ক'ম চৰকাৰে দেখিয়ে আছে কৰি আছে আৰু কি ক'ম আমি ক'বলৈ কি আছে চৰকাৰেতো ক'ব লাগে যে কম যাম যে এই মানুহকেইটাক ডকুমেণ্টটো চাই পেলাই আমি এই মানুহকেইটাক এটা হস্তক্ষেপ দিওঁ বা এটা সুবিধা দিওঁ দি পেলাই এই মানুহকেইটাক খেদি দিওঁ ইয়াৰ পৰা কম জেগাত ডকুমেণ্টটো চাব লাগিছিলে কিমান চনত মানুহকেইটা ইয়াত আহিছে মই ৯৭ত মই ভোট দিছোঁ এইটো জেগাত এইটো জেগাতে মই ৯৭ত ভোট দিছোঁ মোৰ ৭৯ জন্ম হৈছে মোৰ এইটো আছিল মছজিদ চাই লওক এইটো আছিল মছজিদ হয় এয়া চাই লওক মেডিয়া লোকসকলে বাহিৰত লৈ আছে এইটো হ'ল মছজিদ হয় চাই লওক এইটোৱে আছিল মছজিদ এইটো আছিল মছজিদ হয় চাই লওক এইটোৱে আছিল মছজিদ এই মছজিদটো উচ্ছেদ চলাব হয় চাই লওক এয়া হ'ল মানে ঘৰবিলাক ভাঙি যোৱাৰ মানে শেষৰ পৰিৱেশ এয়া চাই লওক ঘৰবিলাক ভাঙি যোৱাৰ পৰিৱেশ এয়া চাই লওক কেনেকৈ একদম পূৰা ঘৰবিলাক এনেকৈ ভাঙি দিয়া গ'ল চাই লওক আপোনালোকক দেখুৱাই দিছোঁ মানে ঘৰবিলাক ভাঙি যোৱা শেষৰ দৃশ্যটো দেখাইছোঁ আপোনালোকক চাই লওক এইবিলাক চাই লওক আৰু এইবিলাক মানে হাইকোৰ্ট চলি আছে এইবিলাক ঘৰ আৰু ৭ দিনৰ পাছত মানে ৭ দিন সময় লৈছে ৭ দিনৰ পাছত এইবিলাক ভাঙিব ঘৰ চাই লওক দেখুৱাই দিছোঁ মেৰাপানী নেঘেৰি বিলত এইটো স্থানত আগতে এখন সুন্দৰ গাঁও আছিল এতিয়া বৰ্তমান সময়ত এনেদৰে বুলডোজাৰ চলাই শেষ কৰি দিয়া গ'ল চাই লওক কি আচৰিত নহয়নে বাৰু ভাবিলে কিবা এটা মানে মনটো বৰ কিবা লাগে চাওক না আপোনালোকে কিমান সুন্দৰ ঘৰখন ভাঙি শেষ কৰি দিলে আচলতে এই কথাটো কিন্তু মই এই কথাকেইটা কৈ মই কিন্তু যোনসকল লোকে বেদখল কৰিছিলে সেই লোকসকলক কিন্তু ছাপোৰ্ট কৰি কথাখিনি কোৱা নাই কিন্তু মানৱীয়তাৰ খাতিৰত মই কথাটো কৈছোঁ যে আচলতে বেয়া লাগে ন যিহেতুকে আমাৰ যদি সপোনৰ ঘৰখন ভাঙি দিব দুখ লাগিব কিন্তু ইহঁতি বেদখল কৰি এই মাটি ভূমিটো লৈ লৈছিলে কিন্তু সিহঁতৰ প্ৰতি দুখ লগা নাই কিন্তু মানৱীয়তাৰ খাতিৰৰ দৃষ্টিত মই মানে সেই কথাটো কৈছোঁ দেই চাই লওক ইয়াত এখন সুন্দৰ গাঁও আছিল কিন্তু দুদিন এদিনৰ ভিতৰতে এই গাঁও গৈ একদম কিবা হ'লগৈ চাই লওক চিন্তা কৰক মানে এখন সুন্দৰ গাঁও আছিল এখন আমি যিহেতুকে নেঘেৰিবিললৈ যাওঁ নেঘেৰিবিলত পিকনিক প্লেচ আছে আমি সুন্দৰকৈ সেই ৰাস্তাটোৰ মাজেদি গুচি যাওঁ বহুত ভাল লাগে কিন্তু এতিয়া বৰ্তমান সময়ত এতিয়া তেনে এখন গাঁও নাপায় আৰু লোকসকলে যিহেতুকে সম্পূৰ্ণ সঁহাৰি জনাইছে যোনসকল উচ্ছেদিত লোকসকলে সম্পূৰ্ণ সঁহাৰি জনাইছে সম্পূৰ্ণভাৱে মানে সিহঁতি এৰি দিছে ঘৰবিলাক মানে নিজে আগত বুলডোজাৰ নচলোৱা আগতেই
সিহঁতে অলৰেডি আগতেই ওলাই দিছে আৰু কিছুমান ঘৰবিলাক ভঙা নাই, এইবিলাক কিবা হাইকোৰ্ট কৰিছে আৰু হাইকোৰ্ট কৰি দুটামান দিন বেছিকৈ লৈছে, যাতে মানে যোনসমূহ বস্তু বাহানিখিনি উলিয়াবৰ কাৰণে দুটামান দিন বেছিকৈ লৈছে। সেইটো কাৰণে এইবিলাক ঘৰ হাইকোৰ্ট চলি আছে। আপোনালোকে দেখিছে এইকেইটা ঘৰ মানে হাইকোৰ্ট চলি আছে আৰু 7 দিনমানৰ পাছত ভাঙিব নেকি চাগে, খুব সম্ভৱ মানে 7 দিনমান তেনেকৈ কৈ থকা শুনিছিলোঁ। আচলতে এইকেইটা ঘৰ হাইকোৰ্ট চলি আছে, মানে হাইকোৰ্ট কৰিছে সিহঁতি, মানে দুটামান দিন বেছিকৈ বিচাৰিছে যেন আমি বস্তুখিনি নিব পৰা নাই, দুটামান সময় আমাক বেছিকৈ দিয়ক। সেইটো কাৰণে মানে এই ঘৰকেইটা ভঙা নাই। এনেকৈ বহুতকেইটা ঘৰ দেখিলোঁ, বহুতকেইটা ঘৰ এনেদৰে ভঙা নাই, মানে হাইকোৰ্ট কৰিছে। আৰু আপোনালোকে দেখিছে এইবিলাক দৃশ্যই চাই লওক। তো আপোনালোকক মই দেখুৱাই আছোঁ নেঘেৰি বিলৰ দৃশ্যই। ইয়াত ঘৰবিলাক উচ্ছেদ কৰি হৈ গ'ল। এতিয়া যিহেতুকে এটা ডিউটি সামৰিলে, এতিয়া যাব লৈছে, চাই লওক, আপোনালোক দেখাই দিছোঁ। এয়া পৰিৱেশ চাওক, মানে যিহেতুকে উচ্ছেদ কৰিছিল, ঘৰবিলাক ভাঙিছিল, ঘৰবিলাক ভঙা এটা শেষৰ পৰিৱেশ এয়া উভতিছে মানে সিহঁতি আৰু। আপোনালোকক পৰিৱেশবিলাক দেখুৱাই আহিলোঁ। তো এতিয়া যিহেতুকে স্থানীয় যোনসকল লোক মানে প্ৰথম ভাঙি থকা অৱস্থাত মানে আহিব দিয়া নাছিল, এতিয়া মানে আহিছে, চাই লওক এইসকল লোক আপোনালোক দেখাই দিছোঁ। সেইসকল লোকে এতিয়া চাবৰ কাৰণে আহিছে, যিহেতুকে নালাগিব ৰাস্তাৰ ফালে যাওঁগৈ। চাওক, আচলতে এইসকল লোকে বহুত দুখেৰে চাবলৈ আহিছে যেন ইহঁতৰ ঘৰসমূহ ভাঙি দিলে। কিন্তু মনটোত দুখ লাগিছে, কিন্তু দুখ লাগিলেও উপায় নাই, যিহেতুকে বেদখল কৰিছিল সিহঁতি আমাৰ অসমৰ বনাঞ্চলবিলাক, সেইটো কাৰণে ইহঁতক উচ্ছেদ কৰিছে। কিন্তু দুখ লাগিলেও উপায় নাই, কিন্তু হ'লেও মনটোত দুখ লাগিছে। এইসকল লোকে এতিয়া চাবলৈ আহিছে, চাওকচোন। আচলতে কাৰোবাৰ এখন ঘৰ যদি ভাঙি দিয়া যায়, আচলতে এইটো আমি আনন্দ কৰি চাবলৈ নাযাওঁ, কিন্তু এনে বস্তুটো বেয়া লাগে, মানে দৃশ্যটো দেখি দুখ লাগে। যদি আপোনাৰ ঘৰখন যদি এনেদৰে ভাঙি দিয়ে, আপোনাৰো নিশ্চয় দুখ লাগিব, হয়নে নহয় কওকচোন? বেয়া লাগিব। তো এইসকল লোকে, স্থানীয় যোনসকল গাঁৱৰ লোক আছে, এই লোকসকল আহিছে উচ্ছেদ কৰি যোৱাৰ পাছত। আচলতে সম্পূৰ্ণভাৱে নেঘেৰি বিলখন উচ্ছেদ এতিয়ালৈকে কৰা নাই, আৰু বহুত ঘৰ আছে কিবা, সেইবিলাক হাইকোৰ্ট চলি আছে ন, সেই হাইকোৰ্ট চলি থকাৰ কাৰণে এতিয়া বৰ্তমান সময়ত গোটেইসমূহ ঘৰ উচ্ছেদ কৰা নাই, আৰু 7 দিনমান ৰখিব লাগিব কৈছে, তাৰ পাছত সম্পূৰ্ণ উচ্ছেদ কৰি দিব। আৰু আপোনালোকক সম্পূৰ্ণ উচ্ছেদ কৰা দৃশ্যবিলাকো দেখুৱামগৈ, যিহেতুকে আপোনালোকক দেখুৱাই আছোঁ মেৰাপানী নেঘেৰি বিলৰ দৃশ্যসমূহ। আপোনালোকক মানে কৈছোঁ যেন আমি সম্পূৰ্ণ ভাঙি যোৱাৰ পাছতো দৃশ্যবিলাক দেখাম, মানে সম্পূৰ্ণ ভাঙি যোৱাৰ পাছত দৃশ্যবিলাক কেনেকুৱা লাগিব। আচলতে যেনেকৈ কিবা মানে এখন ঘৰত এজন মানুহ মৰি গ'লে যেনেকৈ মানে নিজান লাগে, মানে ঠাণ্ডা পৰিৱেশ হৈ যায়, ঠিক তেনেদৰে সেই মেৰাপানী নেঘেৰি বিল, সেই গাঁও, সেই ঠাইডোখৰো একদম বহুত নিজান হৈ যাব। কিন্তু দেই, এতিয়াই মানে এনেকুৱা লাগিছে যেন সম্পূৰ্ণ গাঁৱৰ মানুহসকল মৰি গ'ল, বা এনেকুৱা নিচিনা লাগিছে, মানে একদম ঠাণ্ডা পৰিৱেশ, মোক কিবা লাগিছে। কিন্তু হ'লেও উপায় নাই, যিহেতুকে আইন আছে ন, আইনখন আমি মানিবই লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যি পদক্ষেপ লৈছে, সেই পদক্ষেপক আমি আদৰণি জনাবই লাগিব। সম্পূৰ্ণ সুন্দৰভাৱে ইয়াত উচ্ছেদসমূহ চলি গৈ আছে, কোনো ইয়াত হাই হুলস্থুল নাই বা কোনো প্ৰতিবাদ কৰা নাই, তেনেকুৱা। খালি এটা কথা বেয়া লাগি আছে, নগা লোকসকলে অকণমান খেলি মেলি এটা কৰি আছে, সেইটো সময়ত লক্ষণীয় হ'ব। আপোনালোকক পৰিৱেশবিলাক দেখুৱাই আহিলোঁ, যিহেতুকে আপোনালোকে চালে, আৰু আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব। আৰু ভিডিঅ'টো ইমানখিনিয়ে আছিল, ভিডিঅ'টো আৰু দীঘল নকৰোঁ, যিহেতুকে আমি এতিয়া ঘৰলৈ আহিছোঁ, আপোনালোকক দেখুৱালোঁ। আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।